হাই এভৰিৱান, আজি মই ফাৰ্ষ্ট টাইম এটা খোৱা ভিডিঅ' বনাব লৈছোঁ। যিহেতু মোৰ মিছেছে বৰ ধুনীয়াকৈ তৃপ্তিৰে ৰাতি সাঁজটো বনাইছে। এয়া হৈছে আমাৰ কুন্দুলি ভাজি, এয়া কঁঠাল গুটি ভাজি, এয়া আলু ভাজি, এয়া বাহু মাছৰ আঞ্জা আমাৰ জহা ভোল দি বনাইছে, এয়া আমাৰ মগু দালি, এয়া আমাৰ বীজ জলকীয়া, নেমু লগত এটা কেঁচা জলকীয়াও লৈছোঁ। আজি তৃপ্তিৰে এসাঁজ খাব লৈছোঁ, তাকে আপোনালোকক সকলোলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আৰম্ভ কৰিছোঁ দেই। এইডোখৰ মাছ, বাহু মাছ লৈ লৈছোঁ। এয়া তৃপ্তিৰে প্ৰথম খাব লৈছোঁ। বহুত ধুনীয়া আছে, টেষ্টি দেই। এয়া কেঁচা জলকীয়া চৰাই দিছোঁ, বৰ ধুনীয়া হৈছে খানা। এয়া হৈছে কঁঠাল গুটি, এয়া বাহু মাছ, মজা, বৰ ধুনীয়া হৈছে খানাটো দেই। প্ৰথমবাৰৰ বাবে বনাইছোঁ ভিডিঅ'টো, কিবা ভুল হ'লে ক্ষমা কৰিব। সকলোলৈ ভিডিঅ'টো আগবঢ়াম বুলি ভাবিছোঁ। হোৱাটছআপ, ফেচবুকত কিবা বনোৱাত ভুল হ'লে ক্ষমা কৰিব। প্ৰথমবাৰৰ বাবে বনাইছোঁ। বহুত টেষ্টি, বহুত টেষ্টি। অলপ বীজ জলকীয়াও খাওঁ। বীজ জলকীয়া খাওঁতে গম পাই গৈছোঁ, তাৰমানে বহুত জ্বলা। অলপ জহা ভোলৰ বাহু মাছৰ তৰকাৰী অলপ লৈ লওঁ। যিহেতু মানুহজনীয়ে বনাইছে যেতিয়া ইমান কষ্টৰে, তেখেত বনোৱাত বহুত ভাল। মোৰ ৱাইফগৰাকী, তেখেতে বৰ ধুনীয়া খানা বনায়। মজা। বিশেষকৈ এই কঁঠাল গুটি ভাজিখিনি বৰ ধুনীয়া হৈছে। এয়া খাই একলিখা শেষ হ'ল, একদম বাচন চুচি খাই দিলোঁ। বৰ ধুনীয়া হৈছে খানাটো। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব দেই। ধন্যবাদ।